হাই দোস্ত, ওয়েলকাম ব্যাক টু মাই চেনেল। মই আজি আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। অৰুণোদয় আঁচনিৰ বহুতে কমেণ্ট কৰিছিল বা যিসকলে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰা নাই সেইসকলে কমেণ্ট কৰিছিল যে অৰুণোদয় আঁচনিৰ পইচা মই ৯,০০০ টকাটো লাভ কৰা নাই। এতিয়া অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে বা ৯,০০০ টকাটো পাবলৈ হ'লে এতিয়া কি কৰিব লাগিব বা অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো পাব নে নাপায়। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এইবাৰ কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ৯,০০০ টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব আৰু যিসকলে অৰুণোদয় আঁচনিত এইবাৰ আবেদন কৰিছিল আৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই বা লিষ্টত যে নাম ভেৰিফাই হোৱা নাই এতিয়া সেইসকলে কি কৰিব লাগিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যেহেতু এইবাৰ প্ৰায় 40 লাখ মহিলাই অৰুণোদয় আঁচনিৰ পইচা ৯,০০০কৈ লাভ কৰিলে। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, বহুতে কিন্তু অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰিছে, বহুতে কিন্তু অৰুণোদয় আঁচনিৰ পইচাটো লাভ কৰা নাই। এতিয়া যিসকলে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰা নাই আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। আপোনালোকে আপোনাৰ গাঁৱত চেক কৰিব যিবিলাকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় এইবাৰ কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰিছে। আপোনাৰ গাঁৱত কিন্তু বহুতো বিধৱা মহিলা অৰুণোদয় আঁচনিৰ পইচা পাব লাগে বা হেণ্ডিকেপ মানুহে অৰুণোদয় আঁচনিৰ পইচা পাব লাগে। এইবাৰ সেইসকলে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০কৈ লাভ কৰা নাই বা আপোনাৰ গাঁৱত যিবিলাকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যদি আপোনাৰ গাঁৱত কোনোবাই হেণ্ডিকেপ মানুহে বা বিধৱা মহিলা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই এতিয়া কিন্তু সেইসকলে ডকুমেণ্ট জমা কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তথাপিও আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই এতিয়া আপোনালোকে ডকুমেণ্ট জমা কৰিব লাগিব। যিহেতু ইলেকশ্যন আহি গ'ল এতিয়া কিন্তু আপোনালোকৰ আৰু একো ডকুমেণ্ট জমা নলয়। যিসকলে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰিছে সেইসকলেতো লাভ কৰিছে আৰু যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে ৱেইট কৰিব লাগিব। যদি ইলেকশ্যন হৈ যাব তাৰপিছত যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই আপোনালোকে আপোনাৰ DC অফিচত যাই অৰুণোদয় আঁচনিৰ পইচাটো পোৱাৰ কাৰণে ডকুমেণ্ট জমা কৰিব লাগিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যদি আপোনালোকে বিধৱা মহিলা হয় হেণ্ডিকেপ মানুহ হয় আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিছিল আপোনালোকৰ ভেৰিফাই লিষ্টত নাম অহা নাই আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰা নাই এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গ'ল। যেহেতু ইলেকশ্যন আহি গ'ল এতিয়া কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে আবেদন আৰম্ভ নহ'ব। এতিয়া কিন্তু আৰু অৰুণোদয় আঁচনি 4.0 নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব ইলেকশ্যনৰ পিছত। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই তেনেহ'লে এতিয়া আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ 4.0 আপডেট আহি গৈছে। ইলেকশ্যনৰ পিছত আৰু অৰুণোদয় আঁচনিৰ 4.0 নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই তেনেহ'লে এতিয়া আপোনালোকে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট ৰেডি কৰি ৰাখি দিয়ক। যদি ইলেকশ্যনটো
হৈ যাব তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি 4 পৰ্যায়ত নতুনকৈ আবেদন কৰিব লাগিব যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে আপোনাৰ ডকুমেণ্ট ৰেডি কৰি ৰাখি দিয়ক যিহেতু ইলেকশ্যন 9 তাৰিখে আপোনাৰ কিন্তু ইলেকশ্যনৰ পিছত অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ আবেদন আৰম্ভ হৈ যাব আপোনালোকে তাত আবেদন কৰিব লাগিব যিহেতু আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো লাভ নকৰিব আপোনালোকে আৰু অৰুণোদয় আঁচনিত নতুনকৈ পইচা লাভ কৰিব